নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া এক শেহতীয়া জাননী ইয়াত চাব গভৰ্ণমেণ্ট অফ অসমৰ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড পেঞ্চন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা এক শেহতীয়া জাননী আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীক লৈ এয়া প্ৰকাশ পাইছে আৰু এই জাননীখনত আপোনাৰ জনোৱা হৈছে যে আপোনাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আপোনাৰ তেওঁলোকৰ যি আপোনাৰ সদস্য ভৰ্তি হয় কমিটিত আপোনাৰ এক্স পষ্ট ফেক্টো এপ্ৰুভালৰ ক্ষেত্ৰত আপোনাৰ চৰকাৰে এক জাননী হিচাপে জনাইছে যে যিসকল বিষয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে সেইসকল বিষয়াক তাত অন্তৰ্ভুক্তি কৰিবলৈ দিয়া হোৱা নাই আৰু আনহাতে যিসকল কৰ্মচাৰী বৰ্তমানে কৰ্মৰত সেই কৰ্মচাৰীসকলক আপোনাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে ইয়াৰে জনোৱা হৈছে আৰু যাৰ ফলত আমি আপোনালোকৰ কাৰণে এটা লাইন পঢ়ি দিবলৈ ওলাইছোঁ ইন ভিউ অফ দি এবভ ইউ আৰ ৰিকুৱেষ্টেড টু মডিফাই দ্য ছেইড এমেণ্ডমেণ্ট so that membership of the association is strictly confined to government servant only and retired employees should not be included as advisors in the state and district committee তাৰমানে আপোনাৰ অৱসৰপ্ৰাপ্ত বিষয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভিতৰত মেম্বাৰ হিচাপে আপোনাৰ অন্তৰ্ভুক্তি কৰিবলৈ দিয়া হোৱা নাই আনহাতে কৰ্মৰত কৰ্মচাৰীহে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সদস্যৰ ভিতৰত আপোনাৰ অন্তৰ্ভুক্তি কৰিবলৈ ইয়াৰে দাবী জনাইছে আৰু এই শেহতীয়া জাননী প্ৰকাশ পাইছে যিটো আমি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ